এইটো যে আপোনালোকে দেখি আছে এই বস্তাটোৰ ভিতৰত এটা মানে বস্তু আছে যেহেতু আজি আমাৰ বুধবাৰ আমি এই বাৰটোতে আজি আমি কঁঠাল পৰা বাৰ হিচাপে আমি লৈছোঁ এইটো যে দেখি আছে এইখিনি কঁঠাল এই বস্তাটোত আহি থকাটো এই আমাৰ আজি মৃন্ময় মুদৈ আনবক্সিং কৰিব বস্তাটোনো কি আছে চাব দেই বস্তুটো এইটো ওলাব এতিয়া মৃন্ময় বস্তুটো কি হয় এইটো লাহে লাহে কৰা ফাটি থাকিব বস্তা এইটো চাব দেই এইটো বস্তুটো কি ওলাব ভিতৰত ভাল এইটো দেখিছেনে ধুনীয়া কঁঠালটো ইমান ডাঙৰ কঁঠাল মানে কি হৈছে এই বস্তাটোত যে অনা অৰ্থটো হৈছে এনেকুৱা ধৰণৰ যে কঁঠালটো যদি আমি তাৰ পৰা যদি ডাইৰেক্ট কাটি দিওঁ যেতিয়া কাটি দিয়াৰ পিছত কি হ'ব কঁঠালটো মাটিত পৰি যাব আৰু মাটিত পৰি গ'লে বস্তুটো কি হ'ব ফাটি যাব আৰু লগতে গেলি গুচি যাব সেইটো কাৰণে আমি কি ব্যৱস্থা কৰিছোঁ এই ৰছীডাল লগাই বস্তাটোৰ ভিতৰত কঁঠালটো কাটি ভৰাই পেলাই তললৈ ৰছী দি দিয়া হৈছে আৰু আমাৰ মৃন্ময় মুদৈৰ সহযোগত আৰু এইফালে মই তুলসী শইকীয়াই আমি কঁঠাল পোৱা দিন হিচাপে আজি লৈ আমি এই কঁঠালখিনি পাৰি আছোঁ।